জীৱশ্ৰেষ্ঠ মানুহতকৈ কুকুৰ কিন্তু যথেষ্ট জ্ঞানী হয়। ইহঁতে প্ৰতিটো সময়তে মানুহৰ পৰা মৰম আদৰ চেনেহ পাব বিচাৰে, যিখিনি আমাৰ মানুহবোৰে দিবলৈ অপাৰগ। বহুতেই কিন্তু এনেই মিছাতেই মৰা দেখিবলৈ পোৱা যায়। কুকুৰবোৰক দেখিলে গুৰিয়াই লঠিয়াই এনেধৰণৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। এইবোৰ কৰাটো অনুচিত। আৰু এতিয়া ইয়াত মোৰ কুকুৰ বুলি ক'বলৈও বেয়া লাগিছে। ইহঁতে যিদৰে মানুহৰ মৰম আদৰ পাব বিচাৰে, মানুহৰ লগত থাকিব বিচাৰে, সঁচাকৈ দেখি বহুতেই মৰম লাগে। আৰু আমি জীৱশ্ৰেষ্ঠ মানৱ হিচাপে প্ৰতিটো জীৱ জন্তুকে মৰম কৰিব লাগে। ইয়াৰ ভিতৰত যিদৰে আমাৰ পৰা কুকুৰবোৰে মৰম পাব বিচাৰে, আমিও তেনেকৈ মৰম দিব লাগে। কাৰণ ইহঁতবোৰে আমাৰ পৰা কেৱল মৰম বিচাৰে, বেলেগ একো নিবিচাৰে। আৰু বিশেষকৈ আপুনি যদি এজন মানুহক 3 বছৰ ধৰি খুৱাই বুৱাই প্ৰতিপালন কৰে, সেই মানুহজনে আপোনাক পাহৰিবলৈ 3 দিনৰো বেছি সময় নালাগে। 3 দিন নালাগে, এদিনতে পাহৰি যাব। কিন্তু কুকুৰক যদি আপুনি 3 দিন খুৱায়, সিহঁতি 3 বছৰ আপোনাক মনত ৰাখিব, সিহঁতি আপোনাক চিনি পাব। সিহঁতৰ যিটো প্ৰেম যথেষ্ট শক্তিশালী। সিহঁতে মানুহক হঠাতেই চিনি পায় আৰু যি মানুহ ভাল লাগে সিহঁতে সেই মানুহৰ লগত